গুড মৰ্নিং বন্ধু-বান্ধৱীসকল, কি খবৰ? সকলোৱে চাগে ভালে। তো আজি আহিছোঁ বাৰীলৈ দেই, আমাৰ মানে দাদাহঁতৰ বাৰীলৈ। তো আলু খান্দাবলৈ আধা কেজি দিব বোলে মোক। তো আলু খান্দিবলৈ আহিছোঁ, বৌয়ে ধৰিছে কেমেৰা। তো এইফালে আলু খান্দিব লৈছোঁ আৰু এতিয়া এপাতি খান্দি লওঁ, তাৰপৰা এপাতি খন্দোৱাৰ পিছতহে ভিডিঅ'টো কৰিছোঁ দেই বন্ধু-বান্ধৱীসকল। এইফালে খান্দিছোঁ, কিন্তু এইবাৰ বৰষুণ নেপালে, সেইবাবে মানে বৰ বেছি ভালো নহ'ল বাৰু, হ'লেও ওলাইছে বাৰু, নোলোৱাও নহয়, খাবলৈ কাৰণে হৈছে আৰু। তো এইবাৰ তিয়ঁহ চিয়ঁবোৰ কৰিছিলে ধুনীয়াকৈ, তিতা কেৰেলা। তো এইখিনি এতিয়া খান্দি ল'ম আৰু কিমান পাৰোঁ আজি। এইবোৰ আলু বেছি ডাঙৰ, সৰু সৰু নাই হোৱা, ইমান ডাঙৰ ডাঙৰ নাই হোৱা, খাব পৰা হৈছে। হাজিৰা আজি হাজিৰা, আলু খন্দা হাজিৰা। আলু খন্দা হাজিৰা, আলু খান্দি হাজিৰা। পানী পোৱা হ'লে বেছি ভাল হ'ল এদিন বাৰু, কিন্তু পানীটো নাপালে আজি। এইবাৰ ধান খেতিও ইমান ভালো নহ'লে বাৰু, বেছি হ'লেও হ'ল বাৰু, ইমানো নোহোৱা নহয়। এই কিটি কিটি আৰু এতিয়া মই দেখাই দিম ৰ'ব দেই, আৰু দেখাই দিম ৰ'ব। এইফালে আমাৰ বটিয়ে কেমেৰামেন, আমাৰ আইদেউ ধৰি আছিলে। সেইফালে আৰু আমাৰ ডাঙকাই অলপ সুস্থি আছে, সি গ'ল গৰু বান্ধিবলৈ কাৰণে। গৰু খেদোৱা চলে গৈছে, সি এইবোৰ কাম বেয়া পায়, পিটিকা কাম। তো এইফালে খাবলৈ কাৰণে বাৰু ধুনীয়া হয়, যদি বৰষুণ এজাক পোৱা হ'লে বেছি ধুনীয়া হ'ল এদিন। হ'লেও দুপাতি হ'ল ন? হা দুপাতিত এইখিনি হৈছে বাৰু, এইখিনি দেই। তো ঘৰতে আলুগুটি হ'লে মানে খাবলৈ ভাল। কিন্তু এটা কথা দুখ লাগে জানেনে, আমি বাৰু আমাৰ খাবলৈ হয়, এই শদিয়া ছাইডে এই ভিডিঅ'বিলাক দেখি কিনে বেয়া লাগিছে, যিহেতু কৃষকৰ ওপৰত নিৰ্ভৰ গোটেইখিনি, হয় নাই? তো কৃষকসকলে ইমান ধুনীয়া খেতি বাতি কৰে, কিন্তু সঠিক বজাৰ এখন নেপায় আৰু। আলুবোৰ ইমান মানে অনাদৰ হ'ল এইবাৰ, ইমান কষ্ট কৰি ৰোৱা হয়, দাম দি অনা হয়, ট্ৰেক্টৰ লগাই হাল বোৱা হয়, তথাপিও মানে তেওঁলোকৰ মূল্যটো পোৱা নাযায়। সেইবাবে বেয়া লাগিলে এইবাৰ বাৰু, পানী নাই। কিমান কষ্ট কৰি আলু এইখিনি মানে নিজৰ পেটটোৰ কাৰণে কিমান কষ্ট কৰে এজন কৃষকে। তো সেইকাৰণে সঠিক এখন বজাৰ পাব লাগে, তাকে কামনা কৰিছোঁ আৰু। এইফালে আমাৰ বটিয়ে খান্দি আছে, ৰ'দটো টেং টেংকৈ ওলাইছে। কিন্তু এইফালে ৰঙালাও দেখিছে নাই? ৰঙালাও অৱস্থা এনেকুৱা, বৰষুণ নোপোৱাৰ কাৰণে। এইবোৰ দেখিছেনে? এইবোৰ ৰঙালাও, সেইফালে তিতা কেৰেলা, আৰু এইফালে তিয়ঁহ অৱস্থা দেখাম ৰ'ব। বৰষুণ এজাক যদি পোৱা হ'লে নহয়, বহুত সকাহ পালে সেইদিন। তো এইফালে তিয়ঁহবোৰ দেখিছেনে? বাঢ়িলে, কিন্তু মানে ধুনীয়াকৈ ওলালে, কিন্তু ডাঙৰ হ'বলৈ জনা নাই, কাৰণ পানী নাই। এয়া অৱস্থা এনেকুৱা, ৰঙচুৱা হৈ গৈছে চব বস্তু। কিন্তু দেউতাই বাৰীত লাগিয়ে থাকে বাৰু দেই, কিন্তু বাৰীখন ধুনীয়া। কিন্তু ধুনীয়া হ'লে নহ'ব, তেওঁ ওপৰৰ পৰা একদম পূৰা ইন্দ্ৰ দেৱতাই বাৰিচ কৰিব লাগিব, তেতিয়াহে শাক পাচলিবোৰ ধুনীয়া হ'ব। এইফালে ৰঙালাও কিন্তু বহুত ধুনীয়া হৈছিলে, কিন্তু এতিয়া ৰঙচুৱা হৈছে, পানী নাই যিহেতু, সেইবাবে। তো এইফালে আমাৰ খাইদেউ খান্দি আছে, তো খান্দি লওঁ আৰু। তো বাই বাই, লগ পাম আন এটা ব্লগৰ সৈতে। বাইদেউ বাই বাই দি দিয়া।